তো এই কেৰেক্টাৰটো দিবাৰ আছিল একচুৱেলি গোটেই চিনটো আমি আৰু বহুত আমাক গালিও পাৰিছে বা হেৰি কৰিছে যে সেই চিনটো নেদেখালে নহয় আৰু আমি টিভিত যদি দৈনন্দিন জীৱনত টিভিত কত কিমান কি চাওঁ নিজৰ বাচ্চাৰ সন্মুখত বহুত ফোন আহিছে সেইটো ফোন কিন্তু আমি দেখুৱাইছো এইটোৰ কাৰণে আপোনাক মানুহে কি বুলি কৈছে সেই চিনটো চোৱাৰ পিছত আপোনাক মানুহে কি কৈছে বহুত যিবোৰ হেতু মজা কি কৈছে কি হৈছে না কেটামান উপনাম দিছি মানে উপনাম দিছি উপনাম কিটা মোৰ কেনেকৈ কি দিছি ইমৰান হাছমি নেকি এইটোতো আগৰ পৰা আমাৰ কিবা তেনেকুৱা মানে অসমৰ ইমৰান হাছমি বিয়া পাতা নাই বিয়া পাতলি গম পাম দেচোন আৰু বঢ়িয়াকে মাত দে মুনু ভাল ভাল সি ভাল কষ্ট কৰিছে ল'ৰাটোৱে নমস্কাৰ মই দীপাংকৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ষ্টুডিঅ'ত নাই আজি মই আছোঁ অলপ আউটডোৰত আজি আমি আউটডোৰৰ আড্ডা কৰিবলৈ মই ওলাই আহিছোঁ মোৰ সৈতে কেইগৰাকীমান আছে অভিনেতা তেওঁলোকক মই চিনাকি কৰাই দিম ইউটিউবত এখন বহুত সুন্দৰ এখন ৱেব ছিৰিজ আহিছে আপোনালোকে চাইছিলে চোৱা নাই নাজানো মেৰপাক আপোনালোকে চাব 7টা এপিছ'ডৰ এখন সুন্দৰ এখন ৱেব ছিৰিজ আপোনালোকে চাব তাৰাতাৰি বুলি এটা ইউটিউব চেনেল আছে তাতে গৈ পেলাই চাব চাই পেলাই এনেকুৱা মজা কমেডিৰ পৰা আদি কৰি গোটেইখিনি পাব আপোনালোকে মেৰপাক নামটো মনত ৰাখক আৰু তাৰাতাৰি চেনেলত যাওক আৰু আপোনালোকে এতিয়া চাওক 7টা এপিছ'ড চাই দিয়ক আৰু সেই গোটেইকেইটা ৱেব ছিৰিজৰ মোৰ সৈতে এক্টৰসকল আছে অভিনেতাসকল আছে আজি কোনো এক্ট্ৰেছ নাই অকল এক্টৰ আছে আৰু মেৰপাকৰ চন্দন দা আছে চন্দন দা আমাৰ ডিপ্লিনে দেখা এটা জনপ্ৰিয় গীত এটা আছিলে গীত এটা আছিলে ভবাই নাছিলোঁ আৰু ভবাই নাছিলোঁ গীতটোৰ সেই অভিনেতাজন অলপ লুকটো চেঞ্জ হৈছে নহয় আজি 4-5 বছৰ আগত আছিলে প্ৰয়োজনে লুকবিলাক চেঞ্জ কৰি থাকোঁ আৰু কথা পাতি আছোঁ মই আৰু আমাৰ মেৰপাকৰ আছিলে আপোনাৰ ৰূপম শৰ্মা দা আপোনাক মই ফাৰ্ষ্ট টাইম লগ পালোঁ যদিও আগতে এনেকৈ লগ হোৱা নাছিলোঁ মেৰপাক এক্টিং ফালি দিছে কিন্তু মজা এক্টিং ফালি দিছে কিন্তু আপুনি প্ৰথম 1 নম্বৰ 2 নম্বৰ পিছত ক'ব লাগিব ৰূপম দাৰ এক্টিং কেনেকুৱা হৈছে চিধা চিধিও ক'লি হ'ল তাৰপিছত নৱৰ ভাল এক্টিং কৰে মই নৱৰ এক্টিং মই চালোঁ লাষ্ট জয়নিমলখনত মজা এক্টিং হৈছে কিন্তু আৰু এখনতো ধুনীয়া এক্টিং কৰিছে আৰু আছে আমাৰ ক'ব নামটো ল'ব লাগিব নে নালাগে নামটো কৈ দিয়ক প্ৰাঞ্জল নিজে নিজৰ কথা কওঁতো বেয়া নহয় প্ৰাঞ্জলে এক্টিং মজা কৰিছে মই প্ৰাঞ্জলৰ ডাইৰেক্টৰ হিচাপৰ পৰা লগ পাইছিলোঁ মই কিন্তু এই প্ৰাঞ্জলে কিন্তু এইবাৰ মানে এক্টিং ফালি দিছে লগতে মাজতে আৰু এখন ৱেব ছিৰিজ কৰিছিলে নহয় এই নানানদাৰ সেইখন নহয় দুখন তিনিখনমান কৰিলোঁ আমি মেৰপাকৰ এক্টিং ফালি দিছে আৰু আছে হাৰ্দিক নমস্কাৰ আৰু হাৰ্দিক কিহৰ লগত জড়িত মই এইখনত কেমেৰাৰ কাম কৰিছোঁ লগতে এডিটিং কৰিছোঁ এনেকৈ আৰু আৰম্ভণিৰ পৰা আমি জড়িত হৈ আছিলোঁ একেলগে এটা চিন্তা আমাৰ আহিছিল এই চিন্তাটো গৈ আজি ইউটিউবত আছে আৰু আপোনালোকে চাব সোনকালে তাৰাতাৰি মেৰপাক চন্দন দা যিহেতু গোটেই ডাইলগ চাইলগ চব আমাৰ নলবাৰী নামনি অসমৰ ভাষাতে কৰা গৈছে মই আজি নামনি অসমৰ ভাষাতে কথা পাতিম একদম মই চালোঁ মেৰপাকখন একদম ফালাফালি হৈছে থেংক ইউ ফালাফালি সঁচা কথা ক'ব গ'লে 3 বছৰমানৰ আগত এটা চিন্তা আৰু আমি আপুনিও আহি যাওক বন্ধু মহলত এনেকৈ আলোচনা কৰি থাকোঁতে এটা ৰূপ পালাক তাৰ নাম হ'ল মেৰপাক আৰু শ্বুটিঙৰ আগতেও লাগিছিল মেৰপাক শ্বুটিঙৰ পিছতো লাগিছিল মেৰপাক আৰু ৰিলিজ দিয়াৰ সময়তো লাগিছিল মেৰপাক গতিকে কাহিনীটো আছে মেৰপাক আপোনালোকে মেৰপাক চালিয়ে গম পাব যে গোটেই 1ৰ পৰা 7 নম্বৰ এপিছডলৈকে যদি চাই এটা মেৰপাক লগা বস্তুগিলাই চাই যাই থাকিব পাৰিব আৰু আপোনালোককো মেৰপাকত ফচি লৈ যাই থাকিব মই এটা কথা কওঁ মেৰপাক বুলিও এই নামটো শুনাৰ লগে লগে হয়তো আপোনালোকৰ মনত আহিব পাৰে কিবা সেই আমাৰ গাঁৱলীয়া ভাষা যিটো ঘোঁৰাপাক কিবা সেই সেনেকুৱা টাইপ কিবা ভুতুৰ কিবা কাহিনী আছে নেকি বোলে একো নাই এটা কমেডি এখন মাত্ৰ কমেডি এখন ৱেব ছিৰিজ আপোনালোকে চাওক না এইটো মজা পাব কমেডি পাব আপোনালোকে থ্ৰিলাৰ পাব মানে এটা কাহিনীটো সঁচা ক'ব গ'লে আমি এটা সঁচা কাহিনী 3টা সঁচাকৈ সেনেকুৱা ল'ৰা আছিল আৰু উদ্দেশ্যটো ছিৰিজখনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো এটা মিলক লৈ সেই মিলৰ সমাজ অধ্যয়ন বুলি আমাৰ যিখন কিতাপ আছিলে আমি তাতে সেই মিলটোৰ কথা পঢ়িছিলোঁ যিটো আমাৰ মানে মেইন মটো কৈছিলোঁ গতিকে সেই মিলটোৰ আধাৰতো এই চিনেমাখন আৰু ছিৰিজখন আৰু এই 3টা ল'ৰা যে পুলুং পালাং ল'ৰা 3টা সেই 3টা ল'ৰাও আমাৰ গাঁৱৰে ল'ৰা সেনেকৈ এটা কাহিনী এটা বনোৱা গ'ল আৰু কাহিনীটো মোৰ বাকী গোটেই যিমানখিনি ভাল লগা হৈছে কিবা হৈছে গোটেই টিমটোৰ কাৰণে ভাল লগা আছে শ্বুটিঙো গোটেইখিনি ৰঙিয়াতে হৈছে আপোনাৰ নিজৰ জন্মস্থান ৰঙিয়া আৰু প্লাছ এই নটৰাজ নাট্যগোষ্ঠীৰ এইটো প্ৰথম কাম গতিকে কনফিডেঞ্চটো অকণমান আমাৰ
কৰ্মখিনিত বেলেগৰ কাম চাই আছোঁ যাতে ক'ৰবাত ভুল কুটি ৰৈ নাযায় আৰু এটা মনোৰঞ্জনো দিব লাগিব তাৰে মাজতে এটা বাৰ্তাও দিব লাগিব গতিকে কিমানখিনি পাইছোঁ নাজানো কিন্তু ভালখিনিও ক'ব লাগিব আপোনালোকে চাই বেয়াখিনিও ক'ব লাগিব বেয়াখিনি এইটো কাৰণে ক'ব লাগে যাতে আমি নেক্সট কিবা প্ৰজেক্ট কাম কৰিব লাগিলে যাতে সেই ভুলটো নহয় কিন্তু চাই পিনে আমাক ক'ব বেয়াখিনি আগত কওক অ'কে ৰূপম আছে মোৰ লগত ৰূপম দা মেৰপাকৰ মই প্ৰথম 2টা এপিছ'ড চাই পেলাই মানে সদায় মই ইমান হাঁহিছোঁ তাৰমানে মই মোৰ ৰাতি দিছিলোঁ 2টামান বজাত মই লগত চাই ৰ মেৰপাক খান মোৰ ৰাতিপুৱা মোটামুটি মোৰ 5:30 বাজি গৈছে গোটেইকেইটা এপিছ'ড চাওঁতে আমাৰ এই মেৰপাকখনত আচলতে কি চবৰে জীৱনটো ইমান ধুনীয়াকৈ চলি থাকে চব ভাল নিজে হাঁহি তামচা কৰি থাকোঁ কোনোবাই ইমান উতলোৱা হৈ যাওঁ নিজৰ ফূৰ্তিৰ কাৰণে হেৰিৰ কাৰণে গম নাপাওঁ আমি মেৰপাকত সোমাওঁ আমাৰ লাইফত আমাৰ য়ংষ্টাৰৰ কথাই কৈছোঁ আমাৰ মেৰপাকতে তেনেকৈ হোটেল মেনেজমেণ্ট কৰি অহা ল'ৰা এজন এখন জাৰ্নেলিজিম কৰা বাহিৰত গৈ কিনে কৰি অহা ল'ৰা আহি কিনে গাঁৱত কেনেকুৱা এটা মেৰপাকত সোমালে তেওঁলোক নিজৰ স্বভাৱৰ কাৰণে নিজৰ গাঁৱৰ এটা নিজৰ আনন্দৰ কাৰণে নিজৰ আনন্দ এইটো পৰিয়ালৰ আনন্দ নহয় তো সেনেকুৱা এটা মেৰপাকত সোমাই সেই মেৰপাকৰ পৰা কেনেকৈ ওলাই আহে আৰু সেই মেৰপাকটো ব্যক্তিগত হৈ থাকে যদিও লাষ্টত গৈ কিনে সামাজিক হৈ যায় সমাজৰ মেৰপাকত সোমায় প্ৰথমে নিজৰ দুখৰ কাৰণে ব্যক্তিগত দুখত মেৰপাকত সোমাইছিল কিন্তু সেই ব্যক্তিগত হৈ কিনে এখন সমাজৰ যেতিয়া ওচৰত যোৱা যায় এটা মেৰপাক তো কিমান ডাঙৰ মেৰপাক লাগিব পাৰে আপোনাৰ 2টামান মই আপোনাক সেই চিৰিজখনত 2টামান ইণ্টিমেচি চিনত দেখা পাইছিলোঁ হা একদম পুৰা একদম মানে একচুৱেলি সেই কেৰেক্টাৰটোৱে তেনেকুৱা আছিল সঁচা অৰ্থত মোক যিয়ে জানে মই সঁচাকৈ তেনেকুৱা ল'ৰা নহয় আজিলৈকে হয়তো উপজাতি ছোৱালী এজনীক মই চিনাকি হ'বও যাব নোৱাৰোঁ তেনেকুৱা এটা মেণ্টেলি কণ্ডিশ্যন যি কি নহওক সেইটো কেৰেক্টাৰৰ ডিমাণ্ড আছিল আৰু সঁচাকৈ যদি প্ৰস্টিটিউট এগৰাকীৰ ওচৰত তেনেকুৱা এটা ল'ৰা যায় সিটো একদম চুলিৰ পৰা আৰম্ভ কৰি হেৰি নকৰে তাৰ মেণ্টেলি একদম এটা বেলেগ তো সেই কেৰেক্টাৰটো ডিমাণ্ড আছিল একচুৱেলি গোটেই চিনটো আমি আৰু বহুত আমাক গালিও পাৰিছে বা হেৰি কৰিছে যে সেই চিনটো নেদেখালে নহয় আৰু আমি টিভিত যদি দৈনন্দিন জীৱনত টিভিত কিমান কি চাওঁ নিজৰ বাচ্চাৰ সন্মুখত বহুত ফোন আহিছে সেইটো ফোন কিন্তু আমি দেখুৱাইছোঁ এইটোৰ কাৰণে আপোনাক মানুহে কি বুলি কৈছিলে সেই চিনটো চোৱাৰ পিছত আপোনাক মানুহে কি কৈছে বহুত যিবোৰ সেইটো উপনাম দিছে উপনাম কেইটা মই আৰু কেনেকৈ সেইটোতো আগৰ পৰা আহে আমাৰ কিবা তেনেকুৱা মানে অসমৰ ইমৰান হাছমি এতিয়া বাকী এটা নকওঁ প্ৰাঞ্জলে ডাইৰেক্টৰে হ'ব কি নাম পাইছে প্ৰাঞ্জল কি নাম দিছে এবেলা তুমি লেগ পিচ মানে কি মানে বুজি নাপাওঁ সেইটো চালে বুজিব লেগ পিচ সঁচাকৈ এইটো ছাছপেন্সত দিলোঁ দৰ্শকক লেগ পিচ ৰূপম লেগ পিচ কিন্তু আৰু এটা কথা দিয়া এই যদি কিছুমানে কৈ আছে যে 1 নম্বৰ চিনটোত এইটো এপিছ'ডটোত খেলিনো কি হ'ল কিন্তু 7 নম্বৰ এপিছ'ডত কেলে চালিহে আপোনালোকে গোটেইখিনি কথা গম পাব যে 1 নম্বৰ এপিছ'ডত আমি এই চিনটো কিয় ৰাখিব লগা হ'ল কি প্ৰয়োজন আছিল আমাৰ ৰখাৰ কাৰণে তো আপোনালোক কিছুমানে 1 নম্বৰতে কিছুমানে ধৰক কি কৰিছে মোবাইল আমি ইউটিউবত দিছোঁ মানে কি পাৰ্চনেল মোবাইলত চবেই নিজাকৈ চাব না গতিকে আপুনি 1 নম্বৰটো চাই পেলাই যদি আপুনি 2 নম্বৰতে নাই এণ্ডৰ লেতেৰাই কিবা বস্তু দেখুৱাব নেকি কিন্তু সেইটো মিছ নকৰিব একোৰ পৰাই আপোনালোকে হাতত কেলি চাওক যদি পিছত কেলি কিবা বোলে আমি এনেকুৱা ধৰণৰ কিবা কৰি গৈছোঁ বা সেইকেইটা ল'ৰাক এষ্টাব্লিছ কৰাৰ কাৰণে কি কৰিব লগা আছিল আপোনালোকে নিজে চাই পেলাই ক'ব সঁচাকৈ দেই 7 নম্বৰ কেলি ইয়াতে এটা বেলেগ জেগাতে গৈছে মই সেইকাৰণে কৈছোঁ কাহিনীটো চাই থাকোঁতে আপোনালোকে মেৰপাকত ফুচি যাই থাকিব লাগিব গতিকে 1 নম্বৰ চাই স্কিপ নকৰিব আপুনি কেমেৰা কৰিছে তেতিয়া সেই ইণ্টিমেচি চিনটোত আপুনি চিটটো লৈছে তেতিয়া আপোনাক কেনেকুৱা লাগিছে নাই আচলতে কেমেৰা কৰি থাকোঁতে এইটো ভাবা নাযায় কেমেৰা কৰি থাকোঁতে এনেকুৱা ফিল হয় এইটো চাগে নহ'ব নেকি ভাল হোৱাই নাই নেকি যেতিয়া চালোঁ ফাইনেলি কেইবাৰ ল'ব লগা হৈছে এইটো কিমান হৈছে 2-3বাৰমান চব শ্বটত কিন্তু শেষত যেতিয়া আমি আউটপুটটো চাওঁ নাই পাৰফেক্ট তেতিয়া পাৰফেক্ট বুলি ভাবা নাযায় আচলতে তেতিয়া মানে চিন্তাই হয় এইটো নহ'ব নেকি হোৱা নাই নেকি সেনেকুৱা টাইপ এটা ফিল আছিল আমাৰ বাকী এক্টিং ফেণ্টাষ্টিক ভালে দিছে এক্টিং মানে আপোনাৰ গোটেইখিনি ডাইলগ ডেলিভাৰী এক্টিং মানে মজা হৈছে কিন্তু চাই জমাইছে আৰু আপুনি মই কথা আহি আছোঁ নৱ ওচৰ ওলাইছোঁ কেনে লাগিল কৰি মেৰপাক কেনে কৰি লাগিল মানে এই নটৰাজ নাট্যগোষ্ঠীৰ লগত মই আগৰ পৰা জড়িত আৰু আচলতে কি এইখন মানে আচলতে এই কাহিনীটো একদম আমাৰ নলবাৰীৰ ভাষা মই বাৰু চিপাঝাৰ ভাত খোৱা মানে অ'কে তাৰমানে কি কথাটো
এইটো কাহিনী অকল ল'ৰাৰ চামৰ নহয় সমগ্ৰ অসমৰ মানে অসম বুলি নহয় ভাৰতৰ বিভিন্ন জেগাত এনেকুৱা ঘটনা ঘটিয়ে থাকে আৰু চন্দন দাসে সেই কাহিনীবিলাক আচলতে বুটলি আনে আৰু তাক জীৱিত ৰূপ দিছে প্ৰাঞ্জল হালৈয়ে আৰু আমি আগৰ সৰুৰ পৰা আমি লগ পাইছোঁ নাটকৰ লগত জড়িত নাটক কৰোঁ আৰু ইয়াৰ কামবিলাকেই হওক ই যেতিয়া মেৰপাক আৰম্ভণি হয় বা চন্দন দাহঁতে যেতিয়া কাহিনী ওলাই ফোন কৰি কথাবিলাক কয় এনেকুৱা এনেকুৱা লাগিব বন্ধু বা বন্ধু এইটো কেনেকুৱা হ'ব মানে তুমি কি ভাবা তো এনেকুৱা পৰিস্থিতিত গৈ 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 আজি সেই মেৰপাকটো হৈছে আৰু কিছুমান আমাৰ সমাজত ঘটি থকা কিছুমান যিবিলাক ঘটনা আচলতে আমি সেইবিলাক ঘটনা দেখুৱাবলৈ চেষ্টা কৰা হৈছে এইখনত আৰু যেনেকৈ আমাৰ প্ৰাঞ্জলৰ ফেমিলিটোত এই ঘটনাটো একদম পুৰা এটা ৰিয়েল ঘটনা এই সেনেকুৱা প্ৰাঞ্জল হাজাৰটা প্ৰাঞ্জল আছে হাজাৰটা কোনোবা চকা আছে আৰু সেইবিলাক চকাৰ কথাই আমি ক'বলৈ বিচাৰিছোঁ আৰু মই অনুৰোধ জনাইছোঁ এই চিৰিজখন আহি চাওক ইউটিউবত গৈ গোটেইকেইটা এপিছড চাওক ধৈৰ্য সহকাৰে কিবা নহয় কিবা এটা হ'ব এইখন সমাজত কিনো ঘটি থাকে কিনো ঘটি আছে পলিটিক্সেনো কোনফালে লৈ গৈ আছে আমাৰ জীৱনবিলাক গোটেইখিনি দেখা পাব আমাৰ আমাৰ য়ং জেনেৰেশ্যনটোত বান্ধৱী দেখা পাব লগতে চব দেখা পাব আপোনালোকে বাকী আপুনিতো মোৰ ঘৰৰ ওচৰৰে একদম আমি নিগেটিভ কেৰেক্টাৰ কৰিছে কিন্তু ভাল লাগিছে কেৰেক্টাৰটো সঁচাকেনে বাকী কি ক'ব আৰু এতিয়া চাওক আমি ভাল ভাল বুলি কৈ থাকিলে নহ'ব মই নামটো চিনাকি কৰিছোঁ নামটো মই আচলতে নাম প্ৰণৱ টাইটেলটো কি আছিল মানে মই কথাটো ক'লো কি আমি ভাল ভাল বুলিতো কৈ থাকিলেও নহয় সকলো বস্তু আৰু প্ৰথম কথাটো হ'ল যিখিনি মানুহে চালে মানে ৱেব ছিৰিজখন যিখিনি মানুহে চালে মোৰ লগৰ হওক গাঁৱৰ হওক যোনখিনি মানুহ লিংক পঠাইছোঁ চালে মানে এজন মানুহ ওলোৱা নাই মই এইটো হেৰি কোৱা নাই গৌৰৱ কৰি কোৱা নাই কোনো বেয়া পোৱা নাই মানে নিগেটিভ কমেণ্ট আল্টিমেটলি প্ৰত্যেকটো এপিছ'ডৰ তলতো কমেণ্ট আছে আৰু সেইবিলাক কমেণ্ট বাদ দি যোনবিলাক আমি ফিজিকেলি লগ পাইছোঁ যোনে মোক ফোন কৰি কৈছে হোৱাটছআপ কৰি কৈছে আৰু আহিব নেকি তাৰ মানে কি যিখিনি মানুহে চাইছে তেওঁলোকে ভাল পাইছে কিন্তু যিসকলে চোৱা নাই তেওঁলোকেতো গম নাপাব কাৰণ তেওঁলোকে চাব লাগিব মেৰপাক কিয় কৰিছোঁ আমি হয়নে নহয় ঠিক আছে আমি সকলোৱে ভাল ভাল বুলি কৈ আছোঁ হয়নে নহয় এতিয়া প্ৰডাক্টৰ কথাটো হৈছে আমি বনালোঁ আমি ভাল বুলিয়ে বনালোঁ এতিয়া বজাৰত বিক্ৰী কেনেকৈ হ'ব যেতিয়া মানুহে চাব প্ৰথম কথাটো হৈছে মানুহে চাব লাগিব চালে তাৰ ভিতৰত কি আছে সেই বস্তুটো পোৱা যাব আৰু মোৰ বিশ্বাস যে তেওঁলোকৰ সময়খিনি মানে অপব্যয় নাযায় যিসকলে চোৱা নাই আপোনালোকে চাই দিয়ক আৰু চবতকৈ ডাঙৰ কথা ইউটিউবত আপোনালোকৰ মোবাইলটো হাতত আছে 1 টকা পইচা দিব নালাগে আপোনালোক ক'তো যাব নালাগে যেতিয়া সময় পাইছে দিনটোত তেতিয়া আপোনালোকে আৰামছে চাই দিয়ক আৰু 100% গেৰাণ্টি দিছোঁ আপোনালোকে অলপো বেয়া নাপায় বিৰাট ভাল পাব আৰু আপোনালোকে আমাক মানে কি পিছৰ এপিছডটো কেতিয়া আহিব নিশ্চয় আপোনালোকে সেই প্ৰশ্নটো আমাক কৰিব অ' প্ৰাঞ্জল ক'ত পলাইছ হা প্ৰাঞ্জলে কেৰেক্টাৰ তুমি এটা ভাল লাগছে সি যেতিয়া ধৰি লওক ৰাতি আহে খাই লৈ পেলাই কিন্তু এটা বস্তু লাগবই তাক কিনে বাকী একো নালেও সেইটো সি অৰিজিনেলো হয় বাৰু যদিও বিয়া পাতা নাই বিয়া পাতিলে গম পাম দেচোন আৰু বঢ়িয়াকৈ মাত দে মুনু ভাল সি ভাল কষ্ট কৰিছে ল'ৰাটোৱে তাৰ প্ৰথম ডিৰেকশ্যনত প্ৰথম কাম আৰু ভাল এক্টিঙো কৰিছিল চবে কৈ আছে এইটো মই কোৱা নহয় বাৰু মোকো যিমানে ফোন কৰি পেলাই কৈছিল তাৰ কথাও কৈছিল এতিয়া মই এতিয়া এটা প্ৰচেষ্টা আৰু বাকী এই প্ৰণৱে কোৱাৰ দৰে আৰু আপোনালোকে চালিহে গম পাব তাৰমানে আমি ভাল বুলি কৈ থাকিলেনো কি হ'ব আপোনালোকে চাওক আমিনো কি কৰিছোঁ মানে চালিহে ক'ব পাৰিব নাচকেনো আৰু কি মন্তব্য দিব প্ৰাঞ্জল মই তোমাক এটা দুটামান কথা সুধিম এই মেৰপাক খান মই ক'লোঁ যে চন্দন দাৰ গোটাই আছিল ষ্টৰিটো হেৰিটো বাকী ডাইৰেকশ্যন কেনেকৈ বা চাই মই এটা কথা সুধিছোঁ দা তোমাক এখন ৱেব ছিৰিজ এখন বনাব লগা হ'লে ধৰা বহুত পইচা আহি পৰে বহুত পইচা পাতি খৰচ আহি পৰে তোমালোকৰ এখন মোৰ এটা আইডিয়া হৈছে মোটামুটি 10-12 লাখ মান তুমি মিনিমাম খৰচ হ'ব পাৰে মোৰ এনেকুৱা আইডিয়া এটা হৈছে দেই সঁচা না মিছা নাজানো যিহেতু ষ্টেণ্ডাৰ্ড গোটেইখিনি বনোৱা গৈছে মিউজিকৰ পৰা হেৰিৰ পৰাই মানে এটা কোনো হেৰি নাই আৰু আমাৰ যিটো নৰ্মেলি আমি হেৰি চাওঁ ইউটিউবত শ্বৰ্ট ফিল্ম চাওঁ তাতকৈ বহুত ষ্টেণ্ডাৰ্ড হৈছে তাৰমানে এইটো শ্বৰ্ট ফিল্ম বুলি ক'ব নোৱাৰি পুৰা আমি যিটো হাই লেভেলত চাওঁ তেনেকুৱা তাত হৈছে এটা মই এটা কথা সুধিছোঁ এই তোমালোকৰ মেৰপাকত কোনোবা ইনভেষ্টৰ আছে না বা প্ৰডিউচাৰ বুলি এটা থাকে ন শব্দ এটা তোমাৰ এনেকুৱা প্ৰডিউচাৰ আছে নেকি আমাৰ তেনেকুৱা প্ৰডিউচাৰ বুলি ক'ব পৰাকৈ সেনেকুৱাকৈ আমাৰ স্পেচিফিককৈ কোনো নাই আমি গোটেইখিনি চন্দন দা ৰূপম দা এই হাৰ্দিকাও প্ৰণৱ দাও তেনেকৈ তোলাতুলিকৈ কৰি গোটেইকেইটা তোলাতুলিকৈ কৰি গৈছোঁ তাৰে মাজত আকৌ এনেকুৱা নহয় যে কোনো বেলেগেও হেল্প কৰা নাই অকল আমি যিকেইটাৰ মুখ ওলাই আছে বা যিকেইটা আমাৰ ক্ৰিউ মেম্বাৰখিনি আছে
সেয়াতে অকল দিয়া নাই, বাকী আৰু আমাক ভাল পোৱা কিছুমান এনেকুৱা মানুহ আছে যিবিলাকক মানে একবাৰ ফোন কৰি দিওঁ, বোলে দাদা এনেকুৱাকৈ কাম এটা কৰি আছোঁ, বিপদত পৰিছোঁ, কিবা কৰিব আৰু মন আছে, তেখেতেও জানে আমাক। ৰঙিয়াৰে, বেলেগত বাৰু যোৱা নাই আমি, ৰঙিয়াৰে আমাৰ যিখিনি আমাক ভাল পোৱা মানুহ আছে, তো তেখেতসকলেও যথেষ্টখিনি সহায় কৰি আছে আমাক। তেনেকৈ গোটেই বাজেটটো তেনেকৈ আহা, মানে এজন তাত প্ৰডিউচাৰ বুলি কোনোবাই বনাইছে তেনেকুৱাকৈ নাই, প্ৰডিউচাৰ বুলি নামেই নাই কাৰো। সেইকাৰণে আমি প্ৰডিউচাৰ নাম দিয়া নাই। নাম নাই প্ৰডিউচাৰ বুলি, নাম নাই। আৰু নাম দিব লগাকৈ আমি একচুৱেলি কাৰোবাৰ পৰা অন টাইমকৈ লৈও থকা নাই, কিন্তু কিছুমান জেগাৰ পৰাই পইচা দুটামান লগ গৈছে, যিটো মানে আমি ৰিটাৰ্ণ কৰিম বুলি কৈছোঁ। মানে এইটো কামৰ পৰাই আমাৰ পইচা আহে কি নাহে আমি নাজানো, এইটো হয়তো নেক্সট আমাৰ অলপমান কষ্ট হ'ব, তো সেইকেইটা পইচা আমি ৰিটাৰ্ণ কৰিম বুলি কৈছোঁ। আৰু সেই মানুহকেইজনো আমাক কামটো চাই পেলাই যিটো কৈছে, মানে পইচাক লৈ আশা কৰি থকা নাই, যদিও আমি দিব পাৰিলে কিন্তু আমাৰ ভাল লাগিব। আমি নেক্সট কামটোত আমি মানে চেষ্টা কৰিম যেন তেখেতসকলক সেই পইচাখিনি দি পেলাই আৰু এটা বিলিভটো ৰাখিব মানে ইচ্ছা কৰিম আৰু সেইটোৱে। মেৰপাক এইটো ৱেব ছিৰিজ চালোঁ, কিবা ছেকেণ্ড ছিজন বা কিবা বিগ পৰ্দাত কিবা সম্ভাৱনা আছে নেকি? সপোনটোতো বৰ ডাঙৰকৈ আছে, কিন্তু কথাটো এনেকুৱা এই মুহূৰ্তত সেই সপোনটোৰ কথা কৈ দিওঁ, ছেকেণ্ড ছিজনটোৰ আশা এটা আছে, যদিহে মানুহে সঁচাকৈ ভাবামতে লৈ বা এতিয়া আমি কৰিম বুলিও কৰিব নোৱাৰোঁ, কাৰণ কি আমাৰ এইটোতে যদি আমি একোতে যদি আমাৰ ধাৰ লাগি থাকে, অমুক হৈ থাকে তমুক হৈ থাকে, নেক্সট কামটো কৰিব লাগিলে একচুৱেলি ফাইনেন্সিয়েল কথা, সেইটো হয়, কিন্তু তুমি পইচা অবিহনে তুমি কাম কৰিব নোৱাৰো। গতিকে যদিহে বোলে ইচ্ছুক হৈ দৰ্শকো ইচ্ছুক হৈ আৰু যদি আমাৰ শুভাংশী কিছুমান আকৌ লগত আহে, তেতিয়াহ'লে নিশ্চয় কিবা এটা হ'ব সোনকালে, মানে নেক্সট ইয়াৰ কিবা এটা হ'ব লাগে। এই বস্তুটো এতিয়া অডিয়েঞ্চৰ ওপৰত, অডিয়েঞ্চে যি কয় বোলে লাগে আমি কৰিম, অডিয়েঞ্চে বুলি কয় না 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 এনেকুৱা ফাল্টু বস্তু আমাক নালাগে, আমি নকৰোঁ, কথাটো সেনেকুৱা। কিন্তু সেই বস্তুটো কেৱল 1 নম্বৰ এপিছডটো চাই কিনে মানে ৰাইজে মানে সেইটো ডিচিশ্যন ল'ব নালাগে, গোটেই এপিছডকেইটা চাওক চবে, গোটেই এপিছডকেইটা চোৱাৰ পিছতহে ক'ব পাৰিব যে এখন সঁচাকৈ নালাগে দেখোন, বস্তুটো তেনেকুৱা। তো আপোনাক মই এটা কথা সুধিছোঁ, আমি গোটেই কেমেৰাৰ পৰাই এডিটিঙৰ পৰাই গোটেইখিনিত আপুনি দায়িত্বত আছে, গোটেইখিনি কাম কৰাওঁতে আপোনাৰ কিমানমান সময় গৈছে? আমাৰ আৰম্ভণিৰ পৰা একদম স্ক্ৰিপ্ট ৰাইটিঙৰ পৰাতো আমাৰ প্ৰায় 2.5 বছৰমান হ'ল। স্ক্ৰিপ্ট ৰাইটিংটো বাদ দি পেলাই বাকী মানে শ্বুটিঙত আমাৰ ধৰি লওক শ্বুটিঙত 1 মাহমান গৈছিল সময়, আৰু এডিট কৰি একদম ফাইনেল প্ৰডাক্ট ওলোৱালৈকে আমাৰ 6 মাহ, একদম যদি কাম কৰা সময়খিনি চাওঁ। শ্বুটিংটো কি ঠাণ্ডা দিনত হৈছিল নেকি? শ্বুটিংখিনি ঠাণ্ডা মানে ঠাণ্ডা আৰু গৰমৰ মাজত আৰু তেনেকুৱা আৰু। আচ্ছা, মানে এনেকুৱা সময়ত তাৰমানে এনেকুৱা সময়ত আমি শ্বুটিং কৰি আছিলোঁ যোৱা বছৰ। আচ্ছা আচ্ছা আচ্ছা, এনেকুৱা সময়ত আমি চুৱেটাৰ পিন্ধি শ্বুটিং কৰি আছিলোঁ। মানে আমাৰ মানে নৱেম্বৰতো হৈছে আৰু এটা ছিজুল হৈছে আপোনাৰ এপ্ৰিলত, তো নৱেম্বৰৰ লগত মিলাই পিনে কৰিব হ'লে নৱেম্বৰত মানুহ চুৱেটাৰ পিন্ধিছিল, তো এপ্ৰিলতো আমাৰ চুৱেটাৰ পিন্ধিব লগা হৈছে। কথাটো এনেকুৱা কষ্ট হৈছে এক্টৰখিনিৰ, সেইটোৱে আৰু। নাই এই মানে হেৰি আৰু এজন দাদাজন এক্টিং কি নাম আছিল, মৌৰিজী দেউতা হৈছিল যে, কি নাম আছিল? তেখেতো মানে মজা আৰু এক্টিঙৰ এজন তেখেত বহুত অভিজ্ঞ ব্যক্তি, চিনেমা কৰিছিল, ভাল কৰে, ভাল এক্টৰ, ভাল এক্টিং কৰিছে কিন্তু তেখেতে, কিন্তু বা গোটেইকেইজন গোটেইখিনি অভিনয় মজা হৈছে। কিন্তু কাষ্টিং আপোনালোকৰ মানে কিবা অডিশ্যন চডিশ্যন লৈছে? নাই নাই নাই, আমাৰ নাটক কৰা ল'ৰা ছোৱালীয়ে গোটেইকেইটা, আৰু প্লাছ কিছুমান একদম নাটকৰ নটো নাজানে, সেনেকুৱা এক্টৰে আকৌ আহি পিনে বেলেগ ধৰণৰ কৰি দিছে। আমি চিন্তাত পৰিছোঁ, 1 টেক হয় সিহঁতৰ, মানে এবাৰ প্ৰাঞ্জলে বুজাইছে, ক্ৰাউড কিবা আমি চিনবিলাক চালে গম পাব, আৰু সেইবিলাক ক'তো দেখাও পোৱা নাই আজিলৈকে, দেখাও নাপায় যেনেকুৱা পূজাৰ কমিটি এইবিলাক কিছুমান একদম 1 টেক ওকে, আৰু তাতে আমি যি খাই আছোঁ মানে গোটেই চিনটো 1 শ্বট, কাটা কাটি নাই, গোটেই চিনটো 1 শ্বট। তো মানে গাঁৱৰ যিখিনি ছাপোৰ্ট বা সেই মানুহখিনি যিটো ছাপোৰ্ট, সেইটো সদায় মানে স্মৰণীয় হৈ থাকিব, চবে ছাপোৰ্ট কৰিছে। মই এটা কথা কওঁ, এই ৱেব ছিৰিজখনত মই এটা বস্তু লৈছে, আমাৰ এতিয়াই আমি এতিয়া বাৰু আমি একেদিন চহৰত আছোঁ, কাম কৰি আছোঁ, সেই ফিল্ডটো নহয়, কিন্তু যেতিয়া তুমি গাঁৱত সেই সময়খিনিত যেতিয়া আমাৰ নতুনকৈ পূজা খান আহিব বা গাঁৱৰ সেই ঘৰে ঘৰে ঘূৰি ফুৰ, কাৰ বাৰে কি আছে চোৰ কৰি ফুৰ, সেই বস্তুটো লৈ ৰিমাইণ্ড কৰি লৈ যায় কিন্তু। আৰু আপোনাক মই দৰ্শকসকলক এটা কথা কৰোঁ, সেই গাঁৱৰ যিটো পৰিৱেশ আপোনালোকে, সেই পৰিৱেশটো আপোনালোকে ফিল কৰিব পাৰিব, অনুভৱ কৰিব পাৰিব। আপোনালোকে এটা সময়ত আমি কেনেকৈ ফুৰিছিলোঁ গাঁৱত, কেনেকৈ ঘূৰি আছিলোঁ, সেই বস্তুটো আপোনালোকে এই ৱেব ছিৰিজখনে কিন্তু আপোনালোকক সেইটো দিব, কিন্তু সেই মাদকতাটো। গতিকে চাওক, আমি সেইটোৱে ৰিকুৱেষ্ট কৰোঁ, যিসকলে এতিয়াও চোৱা নাই, বহুত মানুহে চোৱা নাই, আৰু আমিও হয়তো বহুত মানুহৰ ওচৰত যাব পৰা নাই, মানে একচুৱেলি প্ৰমোশ্যনটো এটা বেলেগ ধৰণৰ কাৰোবাৰ এটা থাকে, সেইটো প্ৰমোশ্যন আমি কৰিব পৰা নাই, একদম আমি মানি লৈছোঁ, কাৰণ কি যিটো প্ৰমোশ্যন কৰাৰ কাৰণে
পদে পদে ফাইনেন্সিয়েল কথাটো আহে আৰু আমাৰ হাতত সঁচাকৈ পইচা নাই মানে 1 টকা এটা দি পেলাই এতিয়া তোমাক তুমি নিজে ভাল পাই পেলাই ফোন কৰি পেলাই আমাক ইণ্টাৰভিউটো ল'ব আহিছ আমিও ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে এতিয়াও মানে চিৰিজখন চোৱা নাই ইউটিউবাৰ্ছে হওক বা চেনেলৰ কোনোবা হেডেই হওক আমি আশা কৰিছোঁ আমাৰ হাতত পইচা নাই কিন্তু এখন চিৰিজখন যদি ভাল লাগিছে সঁচাকৈ লৈ যোৱাৰ দায়িত্বটো আপোনালোকৰ যিটো তুমি কৰিলে আজি কামটো আমি আশা কৰিছোঁ আৰু সদায় ৰখি আছোঁ আপোনালোকৰ কাৰণে ফোন এটা হওক আৰু 2 এষাৰ কৈ পিনে ৰাইজক কেলে লৈ যাওক আৰু ভাল বস্তুৰ কাৰণে মই সদায় আছোঁ ভাল যেতিয়া বস্তু এটা যেতিয়া উলিয়াই দিব ন দৰ্শকৰ ওচৰত সমাজৰ ওচৰত এটা সদায় আছোঁ সেইটো লাগবই কাৰণ কি ভালক ছাপোৰ্ট কৰা যে বেয়াখিনিও মই বেয়াক ছাপোৰ্ট কৰিব নালাগে বুলি কোৱা নাই কিন্তু বেয়াখিনিক আঙুলিয়াই দিয়াটো জৰুৰী যাতে সি আৰু বাৰে বাৰে বেয়া কৰি আছে তেতিয়াহ'লে তুমি তাক চাইডত দিকে থৈ দিয়া কিন্তু ভালখিনিক আমি কিয় অকলি নলওঁ নিশ্চয় সেইটোৱে তোমাক সেইকাৰণে থেংক ইউ কৈছোঁ আৰু ভাল কাম কৰি যাওক শেষত কি ক'ব আপুনি শেষত সেইটোৱেই কথা ক'ম মই এটা কথা কওঁ যেতিয়া আমি সৰু আছিলোঁ ন এই কাৰ বাৰী তাৰ বাৰী আম চোৰ কেইবা চোৰ কৰি ঘূৰি ফুৰিছিলোঁ আজিকালি কিন্তু সেই চলি আম চোৰ নকৰে কিন্তু আজিকালি এণ্ড্ৰইড ল'ব মোবাইলত কিন্তু এই বস্তুটো কি হৈছে বুজিছেনে ৱেব চিৰিজখনৰ এটা বস্তু এটা সময়ত ধৰি লওক আপোনাৰ বয়সত আম চোৰ কৰি ফুৰিছিল আজিকালি চলি কি হ'ব তাৰমানে এই বস্তুটো আমি যিটো দেখিছি অলপ চলপ এইটো ধুনীয়া কথা এইটো ধুনীয়া কথা এইটো আজিকালি মানুহে হেৰি কৰিছিল মানে আজিকালি এণ্ড্ৰইড কৰিব আইফোন ল'ব সেইটোৱে কথা ক'ব গৈছোঁ বহুতে হয়তো প্ৰথম আমাৰ খণ্ডটো চাইকে এনেকৈ ভাবিছে যে সহজ পাব্লিচিটি এইটো বহুতে কৰে ন বেতুপাতখন ৰংচঙীয়াৰ ভিতৰত কি থাকে কি গল্প আছে কি আছে সেইটো নহয় আমাৰ বেতুপাতখন আপোনালোকে প্ৰথম হেৰিটো এনেকৈ ৰংচঙীয়া দেখিছে কিন্তু সেই ৰংচঙীয়াটো কিয় দেখুৱাইছোঁ আমি বহু ঘটনা আছে আৰু শিক্ষা এইটো কাৰণে আপুনি যিটো কথা ক'লে যে গাঁৱত আগতে আম বিচাৰিছিল আজিকালি বাচ্চাৰ হাতত এণ্ড্ৰইড সঁচাকৈ ৱেবছাইট এইখন চালে ৱেব ছিৰিজখন চালে তেনেকুৱা বহুত কিতাপ প্ৰশ্নৰ উত্তৰ আপুনি নিজে হ'ব প্ৰশ্ন এটা আমি কৰা নাই ৱেব ছিৰিজখনে কৰিছে আপোনাক বৰ্তমান সময় এইটো হৈ আছে কি হ'ব আমাৰ উঠি অহা জেনেৰেশ্যন কি হ'ব তো সেইটোৰ কাৰণে এইখন হেৰি চালেই গম পাব সেইকাৰণে প্ৰথম হেৰিটো চাই কিনে নাভাবিব যে আমি সহজ পাব্লিচিটিৰ কাৰণে সেই আমি তেনেকুৱা আমি হেৰিচিন দেখুৱাইছোঁ বলচিন সঁচাই দেখুৱাই মানে কেৰেক্টাৰ আৰু ষ্টৰি ডিমাণ্ড কৰিছে সেইটো কাৰণে দেখুৱাইছোঁ আৰু কিয় দেখুৱাইছোঁ 7 নম্বৰত গম পাব সেইটোৰ কাৰণে শেষত এইটো যে চাওক লাষ্টত যে ডাইলগটো যে মাৰ এক লৈ পেলাই একবাৰ ডাইলগটো মাৰি দিব লাগে মাৰি দিয়া এই তন্দুৰে দিনৰ কাহিনীটো কিন্তু ইউটিউবত যদি একবাৰ দিলি হয় মিলিয়নে ভিউৱাৰ্ছ পাবি থাম্বনেইল কিন্তু তোৰ 16 কোটি দুখন দিব লাগিব থাম্বনেইলৰ জোন ন কিন্তু সঁচাকৈ তেনেকুৱা থাম্বনেইলখন দিলে চাগে আমাৰ মিলিয়নে ভিউ সঁচাকৈ যাব আমি ভুল কৰিলোঁ চাগে কোনোবা কিন্তু মই ভাবোঁ মানে কি দিলে কি বোলে থাম্বনেইল কি দিব লাগিছিল কলা কঠি নাই ধেমালি হৈছে মানুহে ভাল বস্তু বিচাৰে ভাল বস্তু ল'ব আৰু আমাৰ এইখনো ল'ব সঁচাকৈ বিশ্বাস আছে গোটেই অডিয়েঞ্চখিনিৰ ওপৰত তো চাওক সকলোৱে মেৰপাত 1 নম্বৰটো চাই ৰৈ যাব নালাগে গোটেইখিনি চাওক তাৰপিছত জাজ কৰক আমাক ভাল নে বেয়া নে সঁচাকৈ আমি বিভৎস কাম এটা কৰিছোঁ মানে কমেণ্ট কিছুমান পাইছোঁ মানে বেলেগ যিটো মই ক'ব নোৱাৰোঁ বাৰু এতিয়া ইয়াতে ক'ব নোৱাৰোঁ বেলেগ ধৰণৰ কমেণ্ট পাইছোঁ মানে কমেণ্ট ছেকশ্যনটো পঢ়া যায়তো কিবা এটা বস্তু কৰাৰ পিছত কিবা কৰিলোঁ জানিবৰ মন যায়তো যোনে ভাল পাই আছে ফোন কৰি কৈও আছে কিন্তু তাৰপিছতো মানে বস্তুটো মানুহে চোৱা নাই এতিয়ালৈকে সেইটো চাগে আমাৰে দুৰ্বল পইণ্ট কিছুমান আছে সেইটো কাৰণে মানে বেলেগ প্ৰব্লেম এটাই আছে অলপমান পাব্লিচিটি হ'লে মানুহে আদৰি ল'ব সেইটোৱে মানে কথা অলপ পাব্লিচিটিৰ অভাৱ হৈ আছে হয়নে নহয় শেষত সেইটোৱে ক'ম যে সকলোৱে চাওক মেৰপাত মৰম দিয়ক এতিয়ালৈকে বহুত মৰম দিছে যিখিনি মৰম পাইছোঁ আমি বহুত পাইছোঁ আৰু মৰম পাম বুলি আশা কৰি থাকিলোঁ চ' সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ চন্দন দা ৰূপম দা আৰু ভাল লাগিল আৰু মেৰপাক আপোনালোকে সকলোৱে চাওক ইউটিউবত একদম ফ্ৰীত 1 টকাও দিব নালাগে আপোনালোকে মেৰপাক চাওক মই এটা কথা কৈছোঁ আপোনালোকে ৰিল আমি কি কৰোঁ এনি টাইম ৰিল শ্বৰ্টছ হেৰি কৰি থাকোঁ স্ক্ৰল কৰি থাকোঁ আমি যদি সেইখিনি সময় মানে মাত্ৰ আধা ঘণ্টা সময় যদি একদিন চাওঁ 7 দিনত আপুনি এটা এপিছ'ড শেষ কৰি দিয়ক গোটেই চিৰিজটো একদিনত এটাকৈ এপিছ'ড চাওক নে কি হয় একদিনাই গোটেইকেইটা এপিছ'ড চাব নালাগে কাৰণ মানুহে ৰিলো চাব সময় থাকে ন কিছুমানৰ বেলেগ কিবা কাম থাকে সময়খিনি ভগাই লওক আৰু কিন্তু আপোনালোকে ভালকৈ চাওক আপুনি চাই পেলাই মজা পাব কিন্তু মই মজা পাইছোঁ কিন্তু মোৰ ফালৰ পৰা ৰিভিউ দিম মোৰ বেলেগ একো ক'ব লগা নাই মোৰ ভাল লাগিছে চাই পেলাই আৰু সেইকাৰণে মই নিজে আহিছোঁ পাঞ্জলক ফোন কৰি পেলাই যে মই এটা পাব্লিচিটি এটা কৰি দিওঁ তোমালোকৰ লগত সেইকাৰণে মই আছোঁ তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মই